নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি ক্লাছ 10ৰ মেট্ৰিক পৰীক্ষা 2025 বৰ্ষৰ বাবে মেথমেটিক্সৰ 4 মাৰ্কছৰ কুৱেশ্যন কি আহিব সেইখিনি আমি আলোচনা কৰিম। বহুত ইম্পৰ্টেণ্ট, ডাইৰেক্ট মই কমন বুলি নকওঁ কাৰণ ইম্পৰ্টেণ্ট বুলি এইটো কাৰণে কৈছোঁ, ইয়াৰ ভিতৰত তোমালোকৰ পৰীক্ষাত থাকিব, ঠিক আছে। চ' সেইটো কাৰণে প্ৰথম কুৱেশ্যনটো পাইছা তোমালোকে স্ক্ৰীনত 55 বুলি এটা দিয়া আছে, মই দেখাই দিয়া চেষ্টা কৰিছোঁ। 55ত যোনটো কুৱেশ্যন আছে ইয়াতে এক্স কি আছে, ওপৰত 4 আছে, প্লাছ 2x কিউব আছে, মাইনাছ 26x স্কুৱেৰ আছে, মাইনাছ 54x মাইনাছ 27 এই বহুপদ দুটাৰ শূন্য দুটা দিয়া আছে, কিমান দিয়া আছে 3√3 আৰু মাইনাছ 3√3। ইয়াৰ কি দিয়া আছে, শূন্য দিয়া আছে। ইয়াৰ আমি কি কৰিব লাগে, বাকীকেইটা শূন্য নিৰ্ণয় কৰিব লাগে, ঠিক আছে। এই বাকীকেইটা শূন্য কেইটা নিৰ্ণয় কৰিব লাগে, এইটো প্ৰশ্ন পঢ়িব ইম্পৰ্টেণ্ট, তোমালোকে চাই লোৱা। নেক্সট কুৱেশ্যন 56ৰ এটা কুৱেশ্যন আছে, 4 মাৰ্কছৰ কুৱেশ্যন। ইয়াতে দেখা পাইছা তোমালোকে এই বহুপদটো মই কৈ নাযাব, ক'লেও সময় লছ হয়। এই যোনটো বহুপদ দেখাইছে স্ক্ৰীনত তোমালোকে, মই দেখাই দিছোঁ। এই স্ক্ৰীনত দেখা পোৱা বহুপদটো কি কৈছে, আটাইবোৰ শূন্য উলিয়াব লাগে। আটাইবোৰ কি উলিয়াব লাগে, প্ৰথমতে শূন্যবোৰ উলিয়াব লাগে। তাৰপিছত কি কৰিব লাগে, ইয়াৰ দুটা শূন্য কি দিয়া আছে, আমাক দিয়া আছে। ইয়াৰ কি আছে, দুটা শূন্য আমাক দিয়া আছে, সেই দুটা আছে √2 আৰু -√2, ঠিক আছে। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু আহে পৰীক্ষাত তোমালোকৰ, এইভাৱে এইটো কুৱেশ্যন ভালকৈ চাবা। নেক্সট কুৱেশ্যন কি আছে, নেক্সট ইংলিছ মিডিয়ামৰ দিয়া আছে গোটেইখিনি, ঠিক আছে। 57ত তোমাক স্ক্ৰীনত দেখা পাইছা নিশ্চয় কুৱেশ্যনটো। 57ত কি দিছে, এটা আমাক বহুপদ দিয়া আছে, ঠিক আছে। এটা বহুপদ দিয়া আছে x³ মাইনাছ 5x স্কুৱেৰ প্লাছ x প্লাছ 2। এই বহুপদটো মানে কি ক'লে, আমাক কিয়েৰে আমাক কি ক'লে, হৰণ কৰিব আছে মানে, ঠিক আছে। সেইবাবে আমাক কি ভাগফল আমাক কি দিয়া আছে, ভাগফল কিমান দিয়া আছে, ভাগ কৰাত হৈছে, হৰণ কৰাৰ পিছত ভাগফল দিয়া আছে আপোনাৰ x - 2 আৰু ভাগশেষ দি আছে এইখিনি, ঠিক আছে। এতিয়া আমি কি নিৰ্ণয় কৰিব লাগে, ইয়াৰ পৰা আমি নিৰ্ণয় কৰিব লাগে আমাৰ ভাজ্যটো নিৰ্ণয় কৰিব লাগে, ভাজক নিৰ্ণয় কৰিব লাগে ইয়াৰ পৰা, ঠিক আছে। ইয়াৰ পৰা আমি ভাজকটো নিৰ্ণয় কৰিব লাগে, সেইটো তোমালোকে চাবা। যে মই নিশ্চয় জানা যে হৰণত তোমালোকে কি থাকে, ভাজ্য, ভাজক, ঠিক আছে, ভাগফল আৰু ভাগশেষ, এই বস্তুখিনি তোমালোকে নিশ্চয় জানা। সেই বস্তুখিনি তোমালোকে চাই ল'বা, আৰু এইটো কুৱেশ্যন তোমালোকে ভালদৰে চালেহে তোমালোকে কিন্তু পাৰিবা, বহুত ইম্পৰ্টেণ্ট। কিতাপত মিলাই ল'বা, বা বুজি নাপালে কিতাপত মিলাই ল'বা, কুৱেশ্যনটো আছে চাই ল'ব পাৰা। নেক্সট কুৱেশ্যনটো 58ত নিশ্চয় দেখা যায়, এইটো 4 মাৰ্কছৰ কুৱেশ্যন। এইটো কি কৰিব, আমি হৰণ কৰিব লাগে, সত্যাপন কৰা বুলি কৈছে। যে আমাক কি দিয়া আছে, ভাজ্য দিয়া আছে, ভাজক দিয়া আছে, আমি কি কৰিব লাগে, এতিয়া হৰণ কৰি পেলাই কিয়েৰে হৰণ কৰিব লাগে, এইটো নিয়ম দিয়া আছে যে বিভাজন কলন বিধি কৰিব লাগে। বিভাজন কলন বিধিৰে আমি হৰণ কৰি পেলাই আৰু বিভাজন কলন বিধিৰে সত্যাপন কৰিব দিছে, ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যন চোৱা, 59ত আছে কুৱেশ্যনটো। এইটো তোমালোকে স্ক্ৰীনত দেখা পাইছা যে এইটো অংকন পাঠৰ পৰা দিছে, লেচন নম্বৰ 11ৰ অংকন পাঠটো যে আছে তাৰ পৰা দিয়া হৈছে। ইয়াতে আমাক কি দিছে, BC 6 চেণ্টিমিটাৰ দিয়া আছে, AB 5 চেণ্টিমিটাৰ আৰু এংগুল ABC = 60 ডিগ্ৰী দি আছে। এটা কি কৈছে, ত্ৰিভুজ বুলিছে, ABCD এটা কি ত্ৰিভুজ, আৰু তাৰ পাছত এটা ত্ৰিভুজ অঁকা, তাৰপিছত আৰু ত্ৰিভুজ আঁকিব আছে যাৰ বাহুবোৰ ABC ত্ৰিভুজটোৰ অনুৰূপ বাহুৰ মানে 3/4 গুণ হয়, ঠিক আছে। এইটো কিতাপত পাই যাবা তোমালোকে, বহুত ইম্পৰ্টেণ্ট। উদাহৰণটো আছে কিছুমান কুৱেশ্যন, সেইটো চাই ল'বা কিতাপত থকা। নেক্সট কুৱেশ্যন দেখাইছা 60 নম্বৰ কুৱেশ্যনটো। এইটোও খুব দৰকাৰী, যে এটা নিৰ্দিষ্ট ত্ৰিভুজ ABC সদৃশকৈ আন এটা ত্ৰিভুজ অংকন কৰিব লাগে, মানে একে নিচিনা ত্ৰিভুজ আৰু থাকিব লাগে যাৰ বাহুবোৰ ABC ত্ৰিভুজৰ অনুৰূপ বাহুবোৰৰ কি কৈছে 3/4 গুণৰ সমান লৈছে, ঠিক আছে, 3/4 গুণ বুলি কৈছে। সেইটো চাবা। আৰু অংকন যোনখিনি এৰি আছে, পৰ্যায়বোৰ আছে, সেইবোৰ লিখিবা, ঠিক আছে। ছবিটো যেতিয়া আঁকিবা তোমালোকে, যেতিয়া তোমালোকে ছবিটো আঁকিবা, চাপ'জ এইটো ত্ৰিভুজটো আঁকিলা, ঠিক আছে, যেতিয়া ছবিটো আঁকিবা তাৰপিছত অংকনবোৰ তোমালোকে লিখি দিবা, ঠিক আছে, অংকনবোৰ তোমালোকে লিখি দিবা। নেক্সট কুৱেশ্যন চোৱা, নেক্সট আৰু লাষ্ট এটা আছে অংকনৰ। এইখিনি চালে তোমালোকে অংকন আৰু তোমালোকৰ বহুপদৰ আৰু বেলেগ চোৱাৰ প্ৰয়োজন নাই বুলি ভাবোঁ মই। নেক্সট কুৱেশ্যন চোৱা, যে 5 চেণ্টিমিটাৰ 6 চেণ্টিমিটাৰ দেখা পাইছা তোমালোকে স্ক্ৰীনত, যে 5 চেণ্টিমিটাৰ 6 চেণ্টিমিটাৰ 7 চেণ্টিমিটাৰ বাহুৰ এটা ত্ৰিভুজ আঁকা, আৰু ইয়াৰ সদৃশকৈ আন এটা ত্ৰিভুজ আঁকা যাৰ স্কেল ফেক্টৰ হৈছে 7/5 হয়, ঠিক আছে। এইটো আঁকিব চেষ্টা কৰিবা। এইখিনি আছিল আজি ভিডিঅ' চাই ভাল লাগিছে, লাইক কমেণ্ট কৰিবা। আমি নেক্সট ভিডিঅ'ত লগ পাম, ধন্যবাদ।